নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো ঈশা নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম উহাহ লৈ থকা মানেটো জীয়াই থকা নহয় কৰ্মৰ মাজতে জীৱনে পূৰ্ণতা লাভ কৰে নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে প্ৰিয় দৰ্শক আজি ইংৰাজী 2021 চনৰ 4 অক্টোবৰ অসমীয়া লেখেৰে 1942 হকৰ আহিন মাহৰ 17 তাৰিখ সোমবাৰ 1281 চনৰ আজিৰ দিনটোত ফ্ৰান্সৰ ৰজা লুই দশমৰ জন্ম হৈছিল 1720 চনৰ আজিৰ দিনটোতে ইটালিয়ান খোদাইকাৰী আৰু ভাস্কৰ্য শিল্পী জোভান্নি পেৰানেচিৰ জন্ম হৈছিল 1669ত হলেণ্ডৰ আটাইতকৈ বিখ্যাত শিল্পী আৰু ইউৰোপীয় ইতিহাসৰ শ্ৰেষ্ঠ চিত্ৰশিল্পী ৰেমব্ৰণ্ট ফান ৰেইনৰ মৃত্যু হয় 1793 চনৰ আজিৰ দিনটোত ইংৰাজ উকিল আৰু ৰাজনীতিবিদ চাৰ্লছ পিয়াৰছনৰ জন্ম হৈছিল 1832 চনৰ আজিৰ দিনটোত উইলিয়াম গ্ৰিপছৰ জন্ম হৈছিল 1947 চনত জাৰ্মান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী মেক্স প্লেংকৰ মৃত্যু হয় 1861 চনৰ আজিৰ দিনটোতে চিত্ৰশিল্পী ফ্ৰেডৰিক ৰেমিংটনৰ জন্ম হৈছিল 1877 চনৰ আজিৰ দিনটোতে ইংৰাজৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ ৰেজৰ স্মিথৰ জন্ম হয় 1962 চনত ইংলিছ ক্ৰিকেটাৰ পেটসি হেনৰীৰ মৃত্যু হয় 1883 চনৰ আজিৰ দিনটোতে এজন প্ৰখ্যাত বঙালী বিজ্ঞানী নিযুক্ত অধ্যাপক পঞ্চননৰ জন্ম হৈছিল 1895 চনৰ আজিৰ দিনটোত আমেৰিকাৰ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা বাষ্টাৰ কিটনৰ জন্ম হৈছিল 1969ত ইটালিয়ান গায়ক আৰু অভিনেতা নাতালিনো অটোৰ মৃত্যু হয় 1969ত পশ্চিম ভাৰতীয় ক্ৰিকেটাৰ ভিভাৰ্ট ভিটৰ মৃত্যু হয় 1938 চনৰ আজিৰ দিনটোত নোবেল বঁটা বিজয়ী সুইছ ৰাসায়নবিদ আৰু জৈৱ পদাৰ্থ বিজ্ঞানী কুৰ্ট আউট্ৰিছৰ জন্ম হয় 1946 চনৰ আজিৰ দিনটোত আমেৰিকান অভিনেত্ৰী আৰু সমাজকৰ্মী সুজান সাৰান্দনৰ জন্ম হয় 1956 চনৰ আজিৰ দিনটোত অষ্ট্ৰিয়ান অভিনেতা ক্ৰিষ্টফ ভাল্টজৰ জন্ম হয় 1974ত চিন্তাবিদ আৰু ৰাজনৈতিক ব্যক্তিত্ব আব্দুল হাছিমৰ মৃত্যু হয় 1978ত বিপ্লৱী নেপাল নাগৰ মৃত্যু হয়
1957 চনৰ আজিৰ দিনটোতেই বাংলাদেশী ক্ৰিকেটাৰ ৰফিকুল আলমৰ জন্ম হয় 2000 চনত আজিৰ দিনটোতেই নোবেল বঁটা বিজয়ী ইংৰাজ কানাডিয়ান ৰসায়নবিদ মাইকেল স্মিথৰ মৃত্যু হয় ঊনৈছশ 65 চনৰ আজিৰ দিনটোতেই ৰাছিয়ান গাণিতিক অভিযন্তা আৰু তথ্য বিশেষজ্ঞ ইউজিন কাস্পাৰেস্কিৰ জন্ম হয় (2012 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় ইংৰাজ অভিনেত্ৰী ডফনি স্লেটাৰ (1994 চনত আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এডেন মাক্ৰামৰ জন্ম হয় 2013 চনত ভিয়েটনামৰ ৰাজনীতিবিদ আৰু ভিয়েটনাম ইছে সেনাৰ এজন জেনেৰেল ভো নগুয়েন গ্যাপৰ মৃত্যু হয় (1997 চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ জন্ম হয় (1998 চনৰ আজিৰ দিনটোতেই পাকিস্তানী ক্ৰিকেটাৰ সাদাব খানৰ জন্ম হয় (2019 চনত আমেৰিকান অভিনেত্ৰী সংগীতজ্ঞ আৰু মডেল ডিএন কেৰলৰ মৃত্যু হয় প্ৰিয় দৰ্শক এয়া আছিল আজিৰ দিনটোৰ ইতিহাস আজিৰ দিনটোৰ সকলোৰে মংগল কামনাৰে আজিৰ খণ্ডটোৰ পৰা মই মনিষাই বিদায় লৈছো চাবলৈ নাপাহৰিব ঈশান নিউজৰ বিশেষ অনুষ্ঠান ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো ধন্যবাদ